ইনজেকশন পোস্ট করে মারিছে আমার মানুষ। ইনজেকশন তো পোস্ট করার লগে লগে পেশাব করে দিচ্ছে, জিবা উল্টাই দিচ্ছে। পয়সা লাগে পয়সা দি পেশেন্ট কেউ মারিব। ভাত খাই থকা মানুহটো লগে লগ মৰি যোৱা ভাত খাই থকা মানুহটো লগে লগ কেনেকে মৰে? ভাত খাইছে চাহ খাইছে ভাল মানুহ বেছি মৰা আৰু ডেৰুৱা এটা হৈছে মানুহটো উল্টাই দিয়ে। ইনজেকশনটো মাৰাৰ লগে লগ জিবা উল্টাই দিছে একেবাৰে। আজি 5 দিন হ'ল। নমস্কাৰ বন্ধুসকল, আপোনালোকে প্ৰায় সামাজিক মাধ্যম বা কোনো ৰোগীৰ পৰিয়ালবৰ্গৰ পৰা বা আপোনাৰ নিজৰ পৰিয়ালতো এনে ঘটনাৰ কথা শুনিছে য'ত এইটো কোৱা হয় যে ডক্টৰজনৰ ভুল চিকিৎসা বা ৰং ট্ৰিটমেণ্টৰ কাৰণে ৰোগীজনৰ মৃত্যু হৈছে। ডক্টৰজনে বা নাৰ্ছ বাইদেউগৰাকীয়ে ইনজেকশ্যনটো দিয়াৰ লগে লগে ৰোগীজনৰ মৃত্যু হৈছে। আচলতে ভুল চিকিৎসা বা ৰং ট্ৰিটমেণ্ট বুলি ক'লে আপোনালোকে কি বুজি পায় মোক কমেণ্ট ছেকশ্যনত জনাব। আজিৰ এই ভিডিঅ'টোত ৰং ট্ৰিটমেণ্ট কি হয়, কিয় হয় আৰু এই ধৰণৰ ৰং ট্ৰিটমেণ্টৰ পৰা আপুনি নিজকে কেনেকৈ ৰক্ষা কৰিব সকলোবোৰ কথা বুজাবলৈ চেষ্টা কৰিম। আপুনি ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। যদি আপুনি মোৰ ফেচবুক পেজ বা ইউটিউব চেনেলটো চাই আছে তেন্তে পেজটো ফ'ল' কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি আগলৈও পাই থাকে। ভুল ট্ৰিটমেণ্ট বা ৰং চিকিৎসা মানে হৈছে এনে এক ধৰণৰ চিকিৎসা য'ত পেচেণ্টজনৰ বেমাৰটো ভুলকৈ নিৰ্ণয় কৰা হৈছে বা মিছডাইগন'চিছ কৰা হৈছে, বা কেতিয়াবা আপোনাৰ যিটো বেমাৰ হৈছে সেইটো বেমাৰৰ মেডিচিন নিদি পেলাই অন্য এটা বেমাৰৰ মেডিচিন আপোনাক দিয়া হৈছে আৰু সেই মেডিচিনটো খোৱাৰ পাছত আপোনাৰ বেমাৰটো এটা বেলেগ পৰ্যায়লৈ গুচি গৈছে বা এক ধৰণৰ বেলেগ পাৰ্শ্বক্ৰিয়া হৈ গৈছে। কেতিয়াবা কি হয়, ইনজেকশ্যন আপোনাক দিব লাগিছিল এটা বেমাৰৰ কিন্তু দিয়া হৈছে অন্য এটা বেমাৰৰ। আপোনাৰ সোঁ ভৰিখনত চাৰ্জাৰী কৰিব লগা আছিলে কিন্তু কৰিছে বাওঁ ভৰিখনত। আপোনাৰ পেটৰ অপাৰেশ্যন কৰি উলিয়াব লগা আছিলে স্প্লিনটো কিন্তু উলিয়াইছে লিভাৰটো। আপোনাক গৰ্ভৱতী সময়ত যিবিলাক মেডিচিন দিব লগা নহয় সেইবিলাক মেডিচিন দিয়াৰ ফলত আপোনাৰ বাচ্চাটোৰ যদি কিবা বেমাৰ হয়, এই ধৰণৰ যিবোৰ ঘটনা ইয়াক আপুনি ৰং ট্ৰিটমেণ্ট বা ভুল চিকিৎসা বুলি ক'ব পাৰে। এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব। ধৰক 60-70 বছৰীয়া এজন বৃদ্ধা হস্পিটেলত আহিছে, প্ৰচণ্ড বুকুৰ বিষ, উচপিচ কৰি আছে, উশাহ ল'বলৈ প্ৰব্লেম হৈছে। এনে ক্ষেত্ৰত যদি ডক্টৰজনে একো টেষ্ট নকৰাকৈ গেছ হৈছে বুলি গেছৰ চিৰাপ এটা দি পেলাই পঠাই দিয়ে আৰু 3-4 ঘণ্টাৰ পিছত যদি পেচেণ্টজনৰ মৃত্যু হয় তেন্তে ইয়াতে এইটো বুজা যায় যে পেচেণ্টজনৰ বেমাৰটো ভুলকৈ ডায়েগন'চিছ হৈছে, কিয়নো পেচেণ্টজনৰ হয়তো গেছ হৈ থকা নাছিলে, হাৰ্টৰ কিবা প্ৰব্লেম আছিলে যেনেকৈ মায়োকাৰ্ডিয়েল ইনফেকশ্যন, তেনেকৈ হ'ব পাৰে। এতিয়া আপুনি কোনবোৰ ট্ৰিটমেণ্ট বা চিকিৎসাক ভুল চিকিৎসা বুলি ক'ব নোৱাৰে। যেনেকৈ প্ৰতিটো মেডিচিনৰ কিছুমান ছাইড ইফেক্ট থাকে। আমি যেতিয়া কিবা ইনজেকশ্যন লওঁ, বিশেষকৈ এণ্টিবায়'টিক, কেলছিয়াম গ্লুকনেট, এইবিলাক মেডিচিনৰ একোটা ছাইড ইফেক্ট থাকে আৰু কিছুমান পেচেণ্টক এক ধৰণৰ এলাৰ্জিক ৰিয়েকশ্যন হয় যিটোক কয় এনাফাইলেক্টিক ৰিয়েকশ্যন। এনাফাইলেক্টিক ৰিয়েকশ্যন এক চিভিয়াৰ ৰিয়েকশ্যন হয় য'ত পেচেণ্টজনৰ খুব কম সময়তে মৃত্যু হয়, কিন্তু এইটো এটা ৰেয়াৰ কণ্ডিশ্যন। 10 লাখ 12 লাখ পেচেণ্টত কোনো এটা পেচেণ্টত এনেকুৱা হ'ব পাৰে। এইটো আপুনি এনেকৈ বুজি পাব যে আমি যেতিয়া কিছুমানে মিছা মাছ খাওঁ, সকলো মানুহৰ মিছা মাছ খালে কিন্তু এলাৰ্জি নহয়, কিছুমান মানুহৰ মিছা মাছ খালে এলাৰ্জি হয়, হাত মুখ ফুলি যায়। ঠিক তেনেদৰে কিছুমান মানুহ জেনেটিকেলি কোনো এটা বেমাৰৰ প্ৰতি প্ৰিডিস্প'জ থাকে। আৰু এটা উদাহৰণ, যেতিয়া আমি এছপিৰিন লওঁ বা ছালফনেমাইড এনেকুৱা কিবা মেডিচিন ল'লে ষ্টিফেন জনছন চিণ্ড্ৰম নামৰ এক ধৰণৰ বেমাৰ হ'ব পাৰে। আপুনি ফটোখনত চালে গম পাব ই হৈছে ষ্টিফেন জনছন চিণ্ড্ৰমৰ লক্ষণ। এতিয়া যদি আপোনাক এণ্টিবায়'টিকৰ ইনজেকশ্যনটো দিয়াৰ পাছত বা কিবা ইনজেকশ্যন লোৱাৰ পাছত কিবা মেডিচিন খোৱাৰ পাছত এনেধৰণৰ কিবা ৰিয়েকশ্যন হ'ল বা এনাফাইলেক্টিক ৰিয়েকশ্যন হ'ল, তাক আপুনি ভুল ট্ৰিটমেণ্ট বুলি ক'ব নোৱাৰে। ডক্টৰজনক আপুনি দোষাৰোপ কৰিব নোৱাৰে যে ডক্টৰজনে আপোনাক ভুলকৈ ট্ৰিটমেণ্ট কৰিছে বুলি। এতিয়া প্ৰশ্ন হয় যে ভুল চিকিৎসা বা ৰং ট্ৰিটমেণ্ট কিয় হয়? যেতিয়া ডক্টৰজনৰ সেই বেমাৰটোৰ প্ৰতি ভাল জ্ঞান নাথাকে, এক্সপিৰিয়েঞ্চ নাথাকে, তেতিয়া ৰং ট্ৰিটমেণ্ট হ'ব পাৰে। যেতিয়া ডক্টৰজনে অ'পিডিত পেচেণ্ট চায় তাতে বহুত ধৰণৰ পেচেণ্ট থাকে, 90টা 100টাও পেচেণ্ট থাকিব পাৰে। তাত যেতিয়া প্ৰেছক্ৰিপশ্যনখন লিখে তাত কেতিয়াবা ভুলবশতঃ লিখি দিব পাৰে। যেতিয়া আপুনি ফাৰ্মাচীত যায় মেডিচিন ক্ৰয় কৰিবলৈ, তাতে বহুত ধৰণৰ মেডিচিন থাকে আৰু সেই মেডিচিনবিলাকৰ ভিতৰত যদি আপোনাক এটা অন্য মেডিচিন দি দিয়া হয় তেতিয়াও ৰং ট্ৰিটমেণ্ট হ'ব পাৰে। যেতিয়া আমাৰ নাৰ্ছ বাইদেউগৰাকীয়ে ইনজেকশ্যন দিয়ে, ভুলবশতঃ যদি বেলেগ এটা ইনজেকশ্যন আপোনাক দি দিয়া হয় তেতিয়াও ৰং ট্ৰিটমেণ্ট হ'ব পাৰে। বা যেতিয়া ছাৰ্জনে অপাৰেশ্যন কৰে, কোনটো জেগাত অপাৰেশ্যন কৰিব লাগিব, কি অপাৰেশ্যন কৰিব লাগিব,
অপাৰেশ্যনৰ আগত যদি সেই বস্তুটো চাই নলয় তেতিয়াও এনেধৰণৰ ৰং ট্ৰিটমেণ্ট হ'ব পাৰে। এতিয়া ভুল চিকিৎসা বা ৰং ট্ৰিটমেণ্ট যাতে নহয় তাৰ কাৰণে ডক্টৰজনে বা নাৰ্ছ বাইদেউগৰাকীয়ে বা ফাৰ্মাচিষ্টজনে বা আপুনি নিজেও কি সাৱধানতা অৱলম্বন কৰিব যাতে এনেধৰণৰ ঘটনা আপোনাৰ লগত নহওক। ডক্টৰজনে যেতিয়া প্ৰেছক্ৰিপশ্যন লিখে প্ৰেছক্ৰিপশ্যনখন লিখাৰ পাছত নিজে এবাৰ পঢ়ি চাব লাগে বা যদি সময় থাকে পেচেণ্টজনৰ আগত প্ৰেছক্ৰিপশ্যনখন এবাৰ ডেছক্ৰাইব কৰি দিব লাগে। তেতিয়া এনেধৰণৰ ভুল হোৱাৰ সম্ভাৱনা কম থাকে, কিয়নো অপিডিত বহুত পেচেণ্ট থাকে, কেতিয়াবা উল্টা পুল্টা হ'ব পাৰে। ডক্টৰসকলে আৰু এটা কাম কৰিব পাৰে, যদি সময় হয় তেন্তে আপুনি ৰোগীজনক ক'ব যে মই যিখিনি মেডিচিন লিখিছোঁ আপুনি ক্ৰয় কৰি পেলাই মোক দেখাই যাব। এবাৰ চেক কৰি দিয়াৰ পাছত আপুনি চিয়'ৰ হৈ যায় যে মই দিয়া মেডিচিনখিনি এইখিনিয়ে হয়, তেতিয়া ভুল চিকিৎসা হোৱাৰ সম্ভাৱনা কম থাকে। যেতিয়া আপুনি ফাৰ্মাচীত যায় বা ফাৰ্মাচিষ্টগৰাকীয়ে মেডিচিনখিনি তেনেকৈ ৰাখিব লাগে যেনেকৈ ধৰক যিবোৰ মেডিচিনৰ কালাৰ ছেম বা নামৰ উচ্চাৰণ ছেম সেইবোৰ বেলেগ বেলেগ ঠাইত ৰাখিব লাগে, তেতিয়া এনেধৰণৰ ঘটনা হোৱাৰ সম্ভাৱনা কম থাকে। বা আমাৰ নাৰ্ছ বাইদেউগৰাকীয়েও যেতিয়া ইনজেকশ্যনটো দিয়ে ইনজেকশ্যনটো দিয়াৰ আগত ভালকৈ এবাৰ চেক কৰিব লাগে যাতে বেলেগ ইনজেকশ্যন সেই পেচেণ্টজনক দিয়া হোৱা নাই বুলি। এই সাৱধানতা অৱলম্বন কৰিলে ভুল ট্ৰিটমেণ্ট হোৱাৰ সম্ভাৱনা বহুগুণে কমি যায়। কেতিয়াবা কি হয় সকলোবোৰ কথা চিন্তা চৰ্চা কৰাৰ পাছত সকলো বস্তু ভালকৈ চেক কৰাৰ পাছতো আপোনাক যেতিয়া IV এণ্টিবায়'টিক বা কিবা ইনজেক্টেবল মেডিচিন দিয়া হয় তেতিয়া আপোনাৰ শৰীৰত কিছুমান পাৰ্শ্বক্ৰিয়া হয়, আৰু ইয়াৰ ভিতৰত এটা ডাঙৰ ৰিয়েকশ্যন হৈছে এনাফাইলেক্টিক ৰিয়েকশ্যন। ই এক ধৰণৰ চিভিয়াৰ এলাৰ্জিক ৰিয়েকশ্যন, খুব কম সময়তে পেচেণ্টজনৰ মৃত্যু হয়। এতিয়া এনাফাইলেক্টিক ৰিয়েকশ্যনৰ পৰা যাতে পেচেণ্টজনৰ মৃত্যু নহয় তাৰ কাৰণে আমি কি কি কৰিব পাৰোঁ। মই মোৰ হস্পিটেলত এটা ইমাৰ্জেঞ্চি ট্ৰে ৰাখিছোঁ য'ত ইমাৰ্জেঞ্চি ড্ৰাগবোৰ ৰখা হৈছে যেনেকৈ এড্ৰিনেলিন, নৰ এড্ৰিনেলিন, আইচ'চৰ্বাইড ডাইনাইট্ৰাইট, কেলছিয়াম গ্লুকনেট, ডেক্সোনা, এভিল, এই সকলোবোৰ মেডিচিন ৰখা হৈছে যাতে এনেধৰণৰ যদি কিবা ঘটনা হয় মই খুব কম সময়ৰ ভিতৰত যাতে পেচেণ্টজনক ট্ৰিটমেণ্টটো দিব পাৰোঁ। কিন্তু এইটো নহয় যে আপোনাক এড্ৰিনেলিন ইনজেকশ্যন দিয়াৰ লগে লগে পেচেণ্টটো বাচিব, কেতিয়াবা পেচেণ্টজনৰ মৃত্যু হ'ব পাৰে, কিন্তু সকলোবোৰ ট্ৰিটমেণ্ট দিয়াটো মোৰ কৰ্তব্য বা সেই ডক্টৰজনৰ কৰ্তব্য। সেইকাৰণে মই অনুৰোধ কৰিম প্ৰতিটো ক্লিনিক বা প্ৰতিটো নাৰ্ছিং হোম বা গভৰ্ণমেণ্ট হস্পিটেলত এনেকুৱা এখন ইমাৰ্জেঞ্চি ট্ৰে ৰাখিব লাগে য'ত ইমাৰ্জেঞ্চি মেডিচিনবোৰ ৰখা হয়। কিছুমানে কি কৰে এনেধৰণৰ ৰিয়েকশ্যন হ'লে ডেক্সোনা, এভিল এই সকলোবোৰ দি এই কেছটো মেনেজ কৰিব বিচাৰে, কিন্তু এনাফাইলেক্টিক ৰিয়েকশ্যন আপুনি ষ্টেৰইড বা এভিল দি পেলাই মেনেজ কৰিব নোৱাৰে। তাৰ কাৰণে আপুনি এড্ৰিনেলিন ইনজেকশ্যন দিবই লাগিব, আৰু এড্ৰিনেলিন ইনজেকশ্যনটো দিয়াৰ পাছত পেচেণ্টজনক অবজাৰভেশ্যনত ৰাখিব লাগে ৩-৪ ঘণ্টা, আৰু কেতিয়াবা পেচেণ্টজনক ICU লাগিব পাৰে। কিন্তু আজিকালি কি দেখা যায়, যদি ডক্টৰজনে ট্ৰিটমেণ্ট দিয়াৰ পাছত বা নাৰ্ছ বাইদেউগৰাকীয়ে ইনজেকশ্যনটো দিয়াৰ পাছত আপোনাৰ পেচেণ্টজনৰ কিবা কাৰণত মৃত্যু হয় বা কিবা পাৰ্শ্বক্ৰিয়া হয় তেন্তে একো কথা চিন্তা চৰ্চা নকৰাকৈ পেচেণ্টৰ পৰিয়ালবৰ্গই ডক্টৰজনক বা নাৰ্ছ বাইদেউগৰাকীক অত্যাচাৰ কৰে। মই আপোনাক অনুৰোধ জনাম এনেধৰণৰ ঘটনা কৰাৰ আগতে আপুনি এবাৰ চিন্তা কৰিব যে ডক্টৰজনে আপোনাক চিনি নাপায় বা আপোনাৰ লগত ব্যক্তিগত কোনো শত্ৰুতা নাই, তে ডক্টৰজনে আপোনাৰ ৰোগীজনক কিয় মাৰিব বা নাৰ্ছ বাইদেউগৰাকীয়ে আপোনাৰ ৰোগীজনক কিয় মাৰিব, সেই কথাটো চিন্তা কৰিব। আৰু যদি আপোনাৰ লাগিছে যে ভুল ট্ৰিটমেণ্ট হৈছে বা ৰং ট্ৰিটমেণ্ট হৈছে তেন্তে আপোনাৰ হাতত যিবোৰ এভিডেন্স আছে বা প্ৰমাণ আছে সেইবোৰ ভালকৈ ৰাখক আৰু পুলিচক খবৰ দিয়ক। যদি সঁচাকৈ ৰং ট্ৰিটমেণ্ট হৈছে বা ভুল চিকিৎসা হৈছে তেন্তে পুলিচে সেইটো ভালকৈ ইনভেষ্টিগেশ্যন কৰিব। যদি ৰং ট্ৰিটমেণ্ট সঁচাকৈ হৈছে তেন্তে পুলিচে তেখেতক শাস্তি দিব বা লাইচেন্স কেঞ্চেল কৰিব। কিন্তু যদি ৰং ট্ৰিটমেণ্ট নহয়, কিবা এটা মেডিচিনৰ ছাইড ইফেক্ট হৈছে যেনেকৈ এনাফাইলেক্টিক ৰিয়েকশ্যন, কিন্তু আপুনিতো মাৰধৰ কৰিছে ডক্টৰজনক বা হস্পিটেলৰ প্ৰপাৰ্টি ভাঙিছে বা নাৰ্ছ বাইদেউগৰাকীক মাৰিছে, তাৰ কাৰণে আপুনি জেল যাব লাগিব পাৰে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই ঘটনাবোৰ, এই কথা বতৰাবোৰ সকলোৱে গম পায়। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে। জয় আই অসম।